হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ সকলো ভালে আছে। আজি বলক দেখাওঁ মোৰ এটা উইকেণ্ডৰ দিন কেনেকৈ পাৰ হ'ল। এয়া মই ৰাতিপুৱা শুই উঠি ভণ্টিক থ'বলৈ গ'লোঁ, মানে তাইক আগবঢ়াই থৈ আহোঁগৈ মই। তাৰপিছত মই চব্জি বজাৰ কৰিবলৈ সোমালোঁ মাজতে। তাৰপিছত এয়া চব্জি তব্জি ল'লোঁ, বেছি বিশেষ একো লোৱা নাই বাৰু। তাৰপিছত চিধাই আহি মই জিম পালোঁগৈ। আৰু জিম যিহেতু মই বহুত দিনৰ পৰা যোৱা নাছিলোঁ, সেইদিনা মই ষ্টাৰ্ট কৰিছিলোঁ ট্ৰেডমিলৰ পৰাই, আৰু সেইদিনাখন মই ফুল বডিয়ে কৰিছিলোঁ। আৰু এয়া আৰু তাৰপিছত জিম শেষ কৰি এনেই আৰু অলপমান প'জ মাৰি আছিলোঁ। জানে আৰু নিজকে চাই চবেই ভালেই পায়। আৰু এনেকৈ জিম শেষ কৰি কিনি তাৰপিছত মই ওলালোঁ। আৰু আহি থাকোঁতে প্ৰ'টিন শ্বেকো খাই ল'লোঁ। আৰু এই ছ'চাইটিতে বাচ্ছাবিলাক খেলি আছিলে, তাকে চালোঁ অলপমান। এয়া দেখিছেনে, দীপালী বাই কাঁহী বাতি ধুই আছিলে। তাৰপিছত মই এইখিনি অকণমান চিজিল লগালোঁ, বহুত দিনৰ পৰা লেতেৰা হৈ আছিলে। বাজিলে 1:42 আৰু মোৰ ঘৰৰ কাম চব শেষ। এয়া চাফ চাফাই হৈ গ'ল আৰু চব। তাৰপিছত গা পা ধুই মই আকৌ ওলালোঁ বজাৰলৈ। বজাৰত মানে ওচৰতে দোকানত মাংস আনিবলৈ, মাংস আৰু ডিম লৈ আহিলোঁগৈ। আজি মই বনাম কলডিলৰ সৈতে মাংস। আৰু মই এয়া কলডিলখিনি কাটি নিমখত অলপমান প্ৰায় আধা ঘণ্টামান পানীত তিয়াই কিনি থৈ দিছিলোঁ। তাৰপিছত বাকীখিনি বস্তু মই প্ৰিপেয়াৰ কৰি ল'লোঁ, আলু বিলাহী এনেকৈ ৰচুন আদা তেনেকৈ। তাৰপিছত এয়া ষ্টাৰ্ট কৰিলোঁ আৰু বনাবলৈ। বৰ বিশেষ একো নাই, একদম চিম্পল ৰেচিপি। নৰ্মেলি মই এনেকৈয়ে বনাওঁ, মানে একেটা ৰেচিপিয়ে ফ'ল' কৰোঁ চবৰ কাৰণে। তো সেয়া একদম চিম্পলকৈ বনালোঁ। তাৰপিছতে এয়া মোৰ মাংস প্ৰায় ৰেডি হ'বলৈ হৈছে, লাষ্টত কলডিলখিনি দি আৰু প্ৰায় 15-20 মিনিট, প্ৰায় 25 মিনিটমান কম ফ্লেমতে বনালোঁ। আৰু ভাত পানী খাই আজৰি হওঁ মানে প্ৰায় 4টামানেই বাজিলেগৈ। এই ভিডিঅ'টো আছিলে শনিবাৰৰ, আৰু আজি হ'ল সোমবাৰ। মই অফিচৰ পৰা আহি এতিয়া ভইচ অভাৰ দি আছোঁ। কেনেকুৱা পালে জনাব দেই। বাই।